তো বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম যে আপোনালোকৰ 2972টা পদ মুকলি হৈছে, অৰ্থাৎ আপোনালোকৰ যিটো নেকি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হয় আপোনালোকে পুলিচ আপোনালোক আসাম পুলিচ ফৰেষ্ট ৰেচিডেণ্ট তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে নিউ ভেকেঞ্চি 2026 নোটিছ আউট এপ্লাই অনলাইন ফুল ডিটেইলছ আপোনালোকৰ কাৰণে 2026 কিন্তু বহুতকেইটা পদ মুকলি কৰিছে। আপোনালোকে ধুনীয়াকৈ ডিটেইলছ সহকাৰে ইয়াতে চাব পাৰিব, ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ। বন্ধু বান্ধৱীসকল ইয়াতে নিশ্চয় দেখা পাইছে প্ৰথমতে দিয়া আছে আপোনালোকৰ ষ্টেট লেভেল পুলিচ ৰেচিডেণ্ট বৰ্ড। আপোনালোকে ইয়াতে দেখা পাইছে, ইয়াতে কৈছে যে SLPRB আসাম হেজ ৰেচিডেণ্ট নোটিছ। আপোনালোকে ইয়াতে টোটেল পদ দিয়া আছে আপোনালোকৰ, অৰ্থাৎ টোটেল পোষ্ট আছে আপোনালোকৰ 2972। তাৰপিছত ইয়াতে কৈছে বন্ধু বান্ধৱীসকল কোনটো পোষ্টৰ কাৰণে কিমান পদ দিয়া আছে, ইয়াতে কিন্তু কল ডিটেইলছ ইয়াতে দিয়া আছে। মই আপোনালোকক ধুনীয়াকৈ A to Z এটাৰ পিছত এটা দেখাই দি আছোঁ, আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। আপোনালোকৰ ফিনিৰ আপ দিয়া আছে আপোনালোকৰ 211টা পোষ্ট। তাৰপিছত দিয়া আছে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ দিয়া আছে 504টা। তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ দিয়া আছে 74। তাৰপিছত আকৌ দিয়া আছে আপোনালোকৰ অফ গেম ৱাৰ্ডছত দিয়া আছে আপোনালোকৰ 405। তাৰপিছত আপোনালোকৰ AFPFৰ কাৰণে আপোনালোকৰ ইয়াতে দিয়া আছে বন্ধু বান্ধৱ ফৰেষ্ট ডিপাৰ্টমেণ্ট আপোনালোকৰ 642 পোষ্ট। তাৰপিছত দিয়া আছে অফ কণ্টেষ্ট আপোনালোকৰ ইয়াতে দিয়া আছে WOWT আপোনালোকৰ এণ্ড দিয়া আছে এটা পোষ্ট বন্ধু বান্ধৱীসকল। তাৰপিছত আপোনালোকৰ কাৰণে দিয়া আছে ইয়াতে APROৰ কাৰণে দিয়া আছে এটা পোষ্ট। তাৰপিছত দিয়া আছে সাব অফিচাৰ আপোনালোকৰ যিটো নেকি সাব অফিচাৰ ফৰ ডিপাৰ্টমেণ্টৰ সেইটো দিয়া আছে আপোনালোকৰ 337 পোষ্ট। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ ইয়াতে দিয়া আছে ফায়াৰমেনৰ কাৰণে দিয়া আছে 41 অৰ্থাৎ 41। তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে বন্ধু বান্ধৱীসকল ইমাৰ্জেঞ্চিৰ কাৰণে দিয়া আছে 733 পোষ্ট। তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে গ্ৰেজুৱেটৰ কাৰণে দিয়া আছে আপোনালোকৰ 11। তাৰপিছত বন্ধু বান্ধৱীসকল ইয়াতে দিয়া আছে আপোনালোকৰ যিটো নেকি কনষ্টেবলৰ কাৰণে দিয়া আছে 2টা পোষ্ট, নিশ্চয় আপোনালোকে বুজিছে। তাৰপিছত তলতে ইয়াতে কিন্তু আপোনালোকৰ চেলাৰীৰ কথা আলোচনা কৰা হৈছে 14,000ৰ পৰা আপোনালোকৰ আৰম্ভ কৰি 70,000লৈকে আছে। তাৰপিছত আপোনালোকে তলতে যদি আপোনালোকে অলপ চাই তেনেহ'লে বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু দিয়া আছে 2 নম্বৰতে 10 পোষ্টৰ কাৰণে বন্ধু বান্ধৱীসকল ইয়াতে দিয়া আছে যে আসাম পুলিচ দা পে স্কেল আপোনালোকৰ ইয়াতে 12,000 আৰম্ভ কৰি ফালে আপোনালোকক কিমান দিয়া আছে 12,000ৰ পৰা 72,000লৈকে আপোনালোকৰ যিটো নেকি পে'মেণ্ট হয় অৰ্থাৎ চেলাৰী ইয়াতে কিন্তু দি দিছে। আপোনালোকে যিটো নেকি ৱেবছাইট বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকক কয় এইটো ৱেবছাইট আপোনালোকে ক'ত পাব, মোৰ টেলিগ্ৰাম চেনেলত কিন্তু লিংক দিয়া আছে। আপোনালোকে ধুনীয়াকৈ এইটো লিংকত ক্লিক কৰি পেলাই লিংকটো কপি কৰি পেলাই আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে লিংকটো পেষ্ট কৰিব। পেষ্ট কৰাৰ লগে লগে আপোনালোকে এইটো ৱেবছাইটত আহিব পাৰিব আৰু এইটো ৱেবছাইটৰ পৰা আপোনালোকে আপোনালোকে এপ্লাই কৰা লিংকো পাই যাব আৰু আপোনালোকে ধুনীয়াকৈ তাৰ পৰা এপ্লাইও কৰিব পাৰিব। ইয়াতে কৈ আছে যে ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰেচিডেণ্ট ডিটেইলছ আপোনালোকে ইয়াতে অৰ্গেনাইজেশ্যন নেম, তাৰপিছত আপোনালোকে ইয়াতে দিয়া আছে ষ্টেট লেভেল পুলিচ ৰেচিডেণ্টমেণ্ট বৰ্ড। আপোনালোকে এপ্লাই প্ৰচেছ অনলাইনত এপ্লাই কৰিব পাৰিব। তাৰপিছত এপ্লাই লাষ্ট ডেট আছে আপোনালোকৰ 8 ফেব্ৰুৱাৰী। তাৰপিছত আপোনালোকে যদি লক্ষ্য কৰে ইয়াতে দেখা পাব টোটেল ভেকেঞ্চি। তাৰপিছত আপোনালোকৰ পোষ্ট কিমান আছে ইয়াতে কৈছে যে 2,972টা পোষ্ট। তাৰপিছত পোষ্ট নেম দিয়া আছে আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱীসকল। তাৰপিছতে তলতে ইয়াতে কিন্তু আপোনালোকক দিয়া হৈছে যে অফিচিয়েলি ৱেবছাইট যিটো নেকি অফিচিয়েলি ৱেবছাইট হয়। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে যদি স্কুলটো ডাউন কৰি ধুনীয়াকৈ তলত কিন্তু আপোনালোকৰ অল ডিটেইলছ কিন্তু আপোনালোকে নিশ্চয় দেখা পাব। ইয়াতে কোৱা হৈছে যে আসাম ফৰেষ্ট ৰেচিডেণ্ট এগেইন অৰ্থাৎ লিমিট, তাৰমানে বয়স অৰ্থাৎ কিমান আপোনালোকৰ সেইটো বয়সটো ইয়াতে কিন্তু লিমিট কৰি দিয়া হৈছে। আপোনালোকে ইয়াতে কিন্তু ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো নেকি ফৰ দ্য পোষ্ট অফ চাব অফিচাৰ তাৰ কাৰণে বয়স কিমান লাগিব 20ৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। আপোনালোকে ইয়াতে কৈছে যে বন্ধু বান্ধৱীসকল 1/1/26 পৰা আৰম্ভ তাৰমানে লাষ্ট ডেট ধৰিব লাগিব। তাৰপিছত জন্ম তাৰিখ ধৰিব লাগিব আপোনালোকৰ 1/1/2002 পৰা আৰম্ভ কৰি আপোনালোকৰ 26লৈকে যদি ধৰে তাৰ ভিতৰত কিন্তু 20 বছৰ হ'ব লাগিব।
চৌব্বিছ বছৰ হ'ব লাগিব। আৰু ইয়াতে কৈছে 1/1/6 পৰা ধৰি আপোনালোকৰ 26ৰ পৰা তেনেহ'লে আপোনালোকৰ 20 বছৰ হ'ব লাগিব। ইয়াৰ ভিতৰতে বয়সটো মিলাই পেলাই আপোনালোকৰ যদি 20 বা 24 হয় তেনেহ'লেহে আপোনালোকে যিটো নেকি আপোনালোকৰ চাব অফিচাৰ যিটো নেকি হয় আপোনালোকে সেইটো কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতকৈ বয়স বেছি হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে যে আপোনালোকৰ যিটো নেকি কনষ্টেবল 18 ভিতৰত আপোনালোকৰ 40ৰ ভিতৰত বয়স হ'ব লাগিব, 18 পৰা 40, কিন্তু তাৰ ওপৰত হ'লে নহ'ব। আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে কিন্তু ছেম টু ছেম বয়স আপোনালোকৰ যেনিবা 1/1/2026 আপোনালোকে এইটো লাষ্ট ডেট ধৰিব লাগিব আৰু জন্ম তাৰিখ আপোনালোকৰ ধৰিব লাগিব যে 1/1/2008 আছে আৰু এটা আছে 1/1 আপোনাৰ 1986 আপোনালোকৰ যিটো নেকি হয় আপোনালোকৰ বয়সটো মিলি 18 পৰা 40ৰ ভিতৰত হ'ব লাগিব। তাৰপিছত ইয়াতে মই আপোনালোকক ডিটেইলছ এটা বস্তু বুজাই দি আছোঁ, আপোনালোকে ধুনীয়াকৈ চাই থাকক। 18 পৰা 25 বছৰ যিটো নেকি দিছে মই ইয়াতে আপোনালোকক সম্পূৰ্ণ বস্তু বুজাই দি আছোঁ। আপোনালোকৰ 1/1/2008 পৰা যদি আপোনালোকে 2026 ইয়াৰ ভিতৰত কিন্তু আপোনালোকৰ বয়সটো আপোনালোকৰ ইয়াতে 25 বছৰ মিলিব লাগিব। নিশ্চয় বুজি পাইছে বন্ধুবান্ধৱ। তাৰপিছত তলতে দিয়া আছে ইয়াতে কিন্তু কোনটো জেণ্ডাৰ অৰ্থাৎ কোনটো কাষ্টৰ কাৰণে কিমান বছৰ চাকৰিটো থাকিব ইয়াতে কিন্তু টোটেল ইয়াতে দিয়া আছে চাকৰিৰ লিমিট। তাৰপিছতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ইয়াতে নিশ্চয় চাব পাৰিছে। বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ বক্সত আপোনালোকে ধুনীয়াকৈ শ্বেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱীসকল। আৰু কোনোবাই যদি বুজি পোৱাত কিবা অসুবিধা পাই আছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকে ইয়াতে কৈছে যে এডুকেশ্যন কোৱালিফিকেশ্যন পোষ্ট উইথ আপোনালোকৰ তাৰমানে কোনটো পোষ্টৰ কাৰণে কিমান আপোনালোকৰ মানে কোৱালিফিকেশ্যন থাকিব লাগিব। নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰ তলতে মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ বন্ধু বান্ধৱীসকল, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা এটা পাহৰি নাযাব। ইয়াতে কিন্তু আপোনালোকৰ দিয়া আছে যে FFP কনষ্টেবল কাৰণে আপোনালোকৰ কি পাছ থাকিব অৰ্থাৎ কি কোৱালিফিকেশ্যন থাকিব লাগিব। HSLC আপোনালোকৰ কিন্তু পাছ থাকিব লাগিব, নহ'লে আপোনালোকে যিটো নেকি AFPF কনষ্টেবল আছে সেইটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে যে আপোনালোকৰ আছাম ফৰেষ্ট ভেকেঞ্চি কিমান আছে টোটেল। মই আগতে ক'লোঁ 2972টা পোষ্ট আছে। তাৰপিছত আপোনালোকৰ পোষ্ট ভেকেঞ্চি চামাৰি ইয়াতে দিয়া আছে। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোকৰ আছে 211টা পোষ্ট। তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ড আগত আছিল 1 নম্বৰ, তাৰপিছত আছে 2 নম্বৰ, আপোনাৰ 504টা আছে। তাৰপিছত আপোনাৰ গেম অৰ্নেঞ্চ আছে 74, তাৰপিছত আছে AFP আপোনালোকৰ কাৰণে আছে ইয়াতে কনষ্টেবলৰ কাৰণে আছে 405 পোষ্ট। তাৰপিছত আছে আপোনালোকৰ কনষ্টেবল WOWTৰ কাৰণে আছে আপোনালোকৰ 642। তাৰপিছত আছে আপোনালোকৰ কনষ্টেবল UBৰ কাৰণে আছে 1 পোষ্ট। তাৰপিছত আপোনালোকৰ চাব বিচাৰৰ কাৰণে আছে 1 পোষ্ট। তাৰপিছত আছে কিন্তু ইয়াতে ফায়াৰমেনৰ কাৰণে আছে 338 পোষ্ট। তাৰপিছত আছে ইমাৰ্জেঞ্চি ৰেচিডেণ্টৰ কাৰণে আছে 41 পোষ্ট। আপোনালোকে নিশ্চয় ইয়াতে দেখাই পাইছে কোনটো ডিপাৰ্টমেণ্টৰ কাৰণে কিমানকেইটা পোষ্ট আছে, আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে বন্ধু বান্ধৱীসকল। তাৰপিছতে আপোনালোকে যদি স্কুলটো ডাউন কৰি আহে তলৰ ফালে ধুনীয়াকৈ আপোনালোকে নিশ্চয় ইয়াতে দেখাব ফৰেষ্ট ৰেচিডেণ্ট চিলেক্ট প্ৰচেছ আপোনালোকৰ যিটো নেকি আপোনালোকে ধুনীয়াকৈ ইয়াতে চাব পাৰিব। ইয়াতে কোৱা হৈছে যে আপোনালোকৰ ফিজিকেল যিটো নেকি ষ্টেণ্ড আপোনালোকৰ টেষ্ট হ'ব PST। তাৰপিছত আপোনালোকৰ ফিজিকেল ইফেক্টছ টেষ্ট হ'ব। তাৰপিছত বন্ধুবান্ধৱীসকল মেডিকেল টেষ্ট আছে আপোনালোকৰ। তাৰপিছত ৰাইটিং টেষ্ট আছে। ইয়াতে কিন্তু বহুত ধুনীয়াকৈ আপোনালোকে ইয়াতে কিন্তু পাছ হৈ যাব পাৰিব। আপোনালোকে এইটো কিন্তু ফিজিকেল হয়, আপোনালোকে একো টেনশ্যন ল'ব নালাগে। নিশ্চয় আপোনালোকে বুজি পাইছে বন্ধুবান্ধৱীসকল। তাৰপিছতে আপোনালোকে যদি ধুনীয়াকৈ স্কুলটো ডাউন কৰি আহে, স্কুলটো ডাউন কৰিলে কিন্তু আপোনালোকৰ তলতে কিন্তু আপোনালোকে দেখিব যে ফিজিকেল ষ্টেণ্ড আপোনালোকৰ যিটো নেকি আপোনালোকৰ হাইট ইয়াতে আপোনালোকৰ ইয়াতে কোৱা হৈছে বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো নেকি হাইট লাগিব আপোনালোকৰ ইয়াতে কৈছে হাইট। তাৰপিছত আপোনালোকৰ কোনটো কাষ্টৰ মানুহৰ কাৰণে কিমান লাগিব ধুনীয়াকৈ ইয়াতে কিন্তু দিয়া আছে। ইয়াতে কৈ আছোঁ ইয়াতে কৈছে ফৰ দ্য পোষ্ট অফ ফৰেষ্ট গাৰ্ড
আপোনালোকৰ যিকোনো ফৰেষ্ট গাৰ্ড হয় তাৰ কাৰণে কোৱা হৈছে ইয়াতে হাইট আৰু মেল আৰু ফিমেল নিশ্চয় বুজি পাইছে। ইয়াতে প্ৰথমতে আছে জেনেৰেল OBC, তাৰপিছত আছে MOBC, তাৰপিছত আছে SCS, নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছতে বন্ধু বান্ধৱীসকল ইয়াতে ইহঁতৰ কাৰণে দিয়া আছে যে যিটো নেকি মেল অৰ্থাৎ পুৰুষ সিহঁতৰ কাৰণে আছে আপোনালোকৰ 163 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে আছে 150 সেন্টিমিটাৰ। তাৰপিছত আছে ST, তাৰপিছত আছে আপোনাৰ STP। ইয়াতে কিন্তু আপোনালোকৰ পুৰুষৰ কাৰণে আছে 153 আৰু মহিলাৰ কাৰণে আছে ইয়াতে 145 সেন্টিমিটাৰ। আপোনালোকৰ হাইটটো থাকিব লাগিব, নিশ্চয় বুজি পাইছে। আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল ধুনীয়াকৈ কিন্তু স্কেলটো ডাউন কৰিব। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ইয়াতে চাব পাৰিব যে আপোনালোকৰ জাষ্ট অনলি মেন ইয়াতে নৰ্মেল আৰু এক্সপেণ্ড আপোনালোকক দিয়া আছে। নৰ্মেলৰ কাৰণে দিয়া আছে 79 আৰু এক্সপেণ্ডৰ কাৰণে দিয়া আছে আপোনালোকৰ 84। নিশ্চয় আপোনালোকে ইয়াতে দেখা পাইছে আৰু আপোনালোকৰ যিটো নেকি মোবাইলত চাব তেতিয়া আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। তাৰপিছত বন্ধু বান্ধৱীসকল ইয়াতে তলতে দিয়া আছে কিন্তু আপোনালোকৰ ফৰ দ্য পোষ্ট অফ AFPF কনষ্টেবল। আপোনালোকৰ যিটো নেকি কনষ্টেবলৰ পোষ্ট অৰ্থাৎ চাব অফিচাৰ আছে, আপোনালোকৰ ফায়াৰমেন আছে, ইয়াতে কিন্তু ইমাৰ্জেঞ্চি আছে, সকলোৰে ইয়াতে কিন্তু কিমানখিনি আপোনালোকৰ হাইট লাগিব আৰু কোন কোন কাষ্টৰ মানুহ ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে কিন্তু দিয়া আছে। আপোনালোকে ইয়াতে দিয়া আছে জেনেৰেল আছে, OBC আছে, MOBC আছে, তাৰপিছত আছে আপোনালোকৰ SC আছে। আপোনালোকৰ কাৰণে ইয়াতে কিন্তু ধুনীয়াকৈ হাইটটো দিয়া আছে, আপোনালোকে কিমান লাগিব আপোনালোকে নিশ্চয় ইয়াতে পুৰুষ মহিলা নিশ্চয় আপোনালোকে দেখা পাইছে। মই আৰু ইমান বেছি কথা কৈ নাথাকোঁ বন্ধু বান্ধৱীসকল। তাৰপিছত আপোনালোকে ইয়াতে দিয়া আছে জাষ্ট অনলি মেন, এইটোও কিন্তু আপোনালোকৰ চেম টু চেম আপোনালোকে নিশ্চয় দেখা পাইছে। আপোনালোকৰ জেনেৰেল কাৰণে বা আপোনালোকৰ OBC SC সকলোৰে কিন্তু একে হয়, আপোনালোকে নিশ্চয় দেখা পাইছে। খালি আপোনালোকৰ STH যিটো হয় তাৰ কাৰণে অলপ কম আছে। ইয়াতে আছে যে 78 আৰু আছে ইয়াতে আপোনাৰ 83। তাৰপিছত আপোনালোকে ইয়াতে আহিল ফিজিকেল এফিচিয়েন্সি টেষ্ট। আপোনালোকৰ যিটো নেকি 40 মাৰ্ক থাকিব। আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ চাব পাৰিব। ইয়াতে পুৰুষ মহিলাৰ আকৌ বিভাগ কৰা হৈছে। ইয়াতে দিয়া আছে যে মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ কিমান থাকিব লাগিব। ইয়াতে আপোনালোকে দেখা পাইছে যে ছাবজেক্ট অৰ্থাৎ আপোনালোকৰ যিটো নেকি ৰানিং হ'ব বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু 3200 মিটাৰ ড্ৰেছ কৰিব লাগিব অৰ্থাৎ 14 মিনিটৰ ভিতৰত, নিশ্চয় আপোনালোকে দেখা পাইছে। তাৰপিছতে ইয়াতে কৈছে যে লং জাম্প, যিটো নেকি আপোনালোকৰ লং জাম্প হ'ব মিনিমাম আপোনালোকৰ লং জাম্পটো হ'ব আপোনাৰ যায় 335 সেন্টিমিটাৰ, কমচে কম 335 সেন্টিমিটাৰ আপোনালোকৰ যিটো নেকি লং জাম্প হ'ব 3বাৰহে আপোনালোকক চাৰ্জ দিয়া হ'ব, 3বাৰৰ ওপৰত কিন্তু দিয়া নহয়। সম্পূৰ্ণ বস্তু কিন্তু এইটো ৱেবছাইটত দিয়া আছে, আপোনালোকে ধুনীয়াকৈ চাই পেলাইহে এপ্লাই কৰিব। আপোনালোকে যদি পাৰে তেনেহ'লে এপ্লাই কৰিব, নোৱাৰিলে কিন্তু এপ্লাই নকৰিব। এনে য'দে-পদকে এপ্লাই কৰি পেলাই আপোনালোকে পইচাবিলাক লছ নকৰিব, ঠিক আছে। তাৰপিছত ইয়াতে ফিমেল কেণ্ডিডেট অৰ্থাৎ মহিলা কেণ্ডিডেটৰ কাৰণে কি আছে। ইয়াতে মহিলা কেণ্ডিডেটৰ কাৰণে ইয়াতে দিয়া আছে যে আপোনালোকৰ যিটো নেকি ৰানিং, ইয়াতে কৈছে যে আপোনালোকৰ 8 মিনিটৰ ভিতৰত 1600 ৰানিং 1600 মিটাৰ আপোনালোকৰ যাব লাগিব। তাৰপিছতে ইয়াতে কৈছে যে লং জাম্প আপোনালোকৰ মিনিমাম 244 সেন্টিমিটাৰ, চেম টু চেম পুৰুষৰ নিচিনাই কিন্তু চাৰ্জ 3বাৰে দিব। তাৰপিছত আপোনালোকে স্কুলটো ডাউন কৰিলে ইয়াতে আপোনালোকৰ যিটো নেকি এক্সাম লেংগুৱেজ আপোনালোকে এছামিজ চিলেক্ট কৰিব পাৰে, বেংগলী অৰ্থাৎ তাৰপিছত বড়ো, ইংলিছ আপোনালোকৰ যিটো পচন্দ হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব পাৰে। আপোনালোকৰ অলপ তলফালে আহি ইয়াতে কিন্তু ইম্পৰ্টেণ্ট ডেট আপোনালোকৰ দিয়া আছে। ইয়াতে কৈছে যে যিটো নেকি অফিচিয়েলি নটিছ হয় আপোনালোকৰ ৰিচিডেণ্ট ডেট অৰ্থাৎ আপোনালোকৰ 16 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে, এপ্লাই আৰম্ভ হৈ গৈছে, কিন্তু আপোনালোকৰ 22 জানুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে। তাৰপিছত আপোনালোকৰ ফেব্ৰুৱাৰী 8 তাৰিখে লাষ্ট ডেট হয়, আপোনালোকে ফেব্ৰুৱাৰীৰ 8 তাৰিখৰ ভিতৰতে এপ্লাই কৰিব পাৰিব, তাৰপিছত আৰু এপ্লাই কৰিব নোৱাৰিব।
দুবন্ধুসকল তাৰপিছত আপোনালোকে যিটো নেকি এপ্লাই পদ্ধতি ইয়াতে কৈছে যে হাউ টু এপ্লাই আছাম পুলিচ আপোনালোকে ইয়াতে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক আপোনালোকে ইয়াতে দেখা পাইছে অফিচিয়েলি ৱেবছাইট লিংক আছে আপোনালোকৰ তাৰপিছতে আপোনালোকৰ অফিচিয়েলি ন'টিছ লিংক আছে তাৰপিছত অনলাইন এপ্লাই লিংক আছে আপোনালোকে ক্লিক হেয়াৰত ক্লিক কৰিলে আপোনালোকৰ ৱেবছাইটটো ধুনীয়াকৈ খোল খাব নিশ্চয় আপোনালোকে বুজি পাইছে আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাটো পাহৰি নাযাব আৰু আপোনালোকে ভিডিঅ'টো বুজি পাইছে কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু কোনে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে প্লিজ কমেণ্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই ইমান পৰিমাণ শ্বেয়াৰ কৰক যাতে সকলো মানুহে ধুনীয়াকৈ ভিডিঅ'টো চাই চাই ধুনীয়াকৈ কি কৰিব পাৰে যিটো নেকি পোষ্ট আহিছে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে অ'কে বাই বাই